মহানগৰী বুন্দাৰ চাপাইডাঙৰ দৈমুগুৰিত শোকাবহ ঘটনা ভূমিস্খলনত একেটা পৰিয়ালৰ 3জন লোকৰ কৰুণ মৃত্যু শুকুৰবাৰে বিয়লি ভাগত অহা প্ৰবল বৃষ্টিপাতৰ ফলত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা শুই থকা অৱস্থাত পাহাৰৰ ৰঙামাটিৰ ঢল বাগৰি পৰে 3জনৰ ওপৰত ফলত কৰুণ মৃত্যুক সাৱটি লয় 3জনে এটো নহয় মই মায়নৰ কথা কই চাব আহিছে এনে চাব আহিলো শুনা পাই কেনে কেনেকে কি হল মানে এই মানুহকেইটা কোৱা শুনা মতে মানে কালি বলে শুই আছিল ঘৰৰ ভিতৰত এনেকে হৈ গেল নাকি মাটি ইটা মৃত্যু হৈ গেল হৈ কেনে ওলাব নোলাল কেনেকে ওলালে কোনে আহি ওলালে ইয়াৰে ৰাইজৰ মানুহকেইটা আহি কেনে ওলা বুলি কৈছে ৰাইজৰ মানুহ উলিয়াইছে মানে ইয়াতে ঢুকাইছে নে হস্পিটাল ঢুকালে ইটোতো মই নাজানো মেডিকেলত লৈ যাও বুলি কৈছে মানে ইয়াতে তেওঁলোকে মাটি কাটিছিল নে নিজে খহিছে পাহাৰৰ মাটি কাটি আছিল নে নিজে খহিছে ইটো মই গম নাপাও নিজে খহিল না কাটিছে এতে 3 মাহ মান হোৱা বুলি কৈছে মইতো চিনি নাপাও মানুহটো 3 মাহ মান হৈছে 3 মাহ বুলি কৈছে কোৱা শুনা মতে আৰু মোৰ ইয়াতে এই মাটিবোৰ কি ইটোতো নাজানো কিনি লৈছে না কি লৈছে না ইটো মই গম নাপাও ইয়াতে ইয়াৰে ৰাইজৰ মানুহকেইটা খুলি গম পাব ডিমুগুৰিৰ ইয়াতে লাইন আছে নে লাইনটো আছে এই লিখিন এনেকা আহিছে নেকি হৈছে গুৱাহাটীৰ পৰা হেনাদে ৰিপৰ্ট এনি ভাৰত 24